তো ৰেষ্ট ললো এতিয়া আপোনালোকক কাপোৰবিলাক দেখুৱাম কি আনিলো ইয়াতে আছে আৰু এইবিলাকো আছে এইবিলাক ওলাই ৰাখিছো তো গোটেইখিনি আপোনালোকৰ লগত দেখুৱাম বলক আপোনালোকক দেখুৱাম মোৰ ঈদৰ শ্বপিং এইটো আহি গৈছে এইটো এটা হানাফে পানীৰ বটল লৈছে তাই তো এইটো বলক গোটেইখিনি আপোনালোকক দেখুৱাম ঠিক আছে বলক এতিয়া আৰম্ভ কৰো ৰেষ্ট লা হৈ গৈছে এতিয়া আপোনালোকৰ লগত শেয়াৰ কৰিম কি শ্বপিং কৰিলো ঠিক আছে বলক তো এইটো এটা শার্ট লৈছো প্ৰথমতে দেখুৱালো এইটো এটা শার্ট হানাফৰ আব্বার কাৰণে এইটো শার্ট তাৰ পিছত এইটো মোৰ লং টপ লৈছো এইটো কেনেকুৱা লাগিছে লাইট পিংক কালাৰৰ এইটো এটা মোৰ লং টপ হল তাৰ পিছত এইটো হানাফৰ আব্বার মানে টি-শার্ট বহুত লোৱা হৈছে আৰু এইটো ৰসলিনৰ টপ হয় লাইট পিংক কালাৰৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু এইটো এটা হানাফৰ আব্বার টি-শার্ট লোৱা হৈছে তো মই পছন্দ কৰি দিয়া হয় হা কিমান কেনেকুৱা লাগিছে কমেন্ট কৰি দিব এটা হানাফৰ আব্বার টি-শার্ট আৰু এইটো সৰু ভাইটিৰ কাৰণে লৈছো টি-শার্ট এইটো হানাফৰ দেউতাৰ কাৰণে টি-শার্ট হানাফৰ আব্বার কাৰণে এইটো সানিয়াৰ টপ হাতখন চাক না সরি হাতখন চাক না ইমান ধুনিয়া লাগিছে ন বহুত বেছি ধুনিয়া লাগিছে হাতখন চাক এইটো সানিয়াৰ কাৰণে সি গ্ৰীন টপ এটা আৰু ভাইজানৰ কাৰণে এইটো মানে মোৰ সিস্টাৰ ইন লৰ হাজবেন্ড হয় দেখেত তো তাক মই ভাইজান বুলি মাতো ভাইজানৰ কাৰণে এইটো টি-শার্ট ভাইটিৰ কাৰণে এইটো টি-শার্ট জুৱেলৰ কাৰণে হোৱাইট পুৰা হোৱাইটৰ মাজত সৰু মানে ডিজাইনৰ নিচিনা আছে ভাল লাগিছে বুলি আৰু মোৰ কাৰণে জেগিন্স মোৰ কাৰণে স্কাৰ্ফ হয় এখন হানাফৰ হাফ পেন্ট মাহিনৰ টি-শার্ট এইটো মাহিনৰ হাফ পেন্ট এই টি-শার্টৰ লগত এইটো হাফ পেন্ট আৰু আহনাফৰ টি-শার্ট আমাৰ ঘৰত লৰাৰ সংখ্যা বহুত বেছি সো লৰাৰ কাপোৰে বহুত বেছি অনা হৈছে তো আহনাফৰ টি-শার্ট আহনাফৰ হাফ পেন্ট কটন হয় বহুত এই কাৰণে এইটো বেছি লৈছো মই ভাল লাগিছে কটনৰ কাৰণে পিন্ধি আৰাম হ'ব আৰু নিহাৰ কাৰণে কুৰ্তি লৈছো এইটো এনেকা পুৰা ভাল লাগিছে বহুত ধুনিয়া লাগিছে মোক কেনেকা লাগিছে কমেন্ট কৰি জনাব আৰু কুৰ্তিৰ পেন্ট আহনাফৰ এইটো এটা কটনৰ টি-শার্ট পেন্ট আছে লগতে আৰু মোৰ ব্ৰাদাৰ ইন লৰ এটা বাচ্চা হৈছে সৰু নিউবৰ্ন বেবি তো বেবিটোৰ কাৰণে এইটো লৈছো পেন্টটো ওলাই গল বহুত ধুনিয়া লাগিছে চাক না ইমান কিউট হয় ন সৰু বাচ্চাৰ কাপোৰবিলাকে কিউট হয় নহয় বহুত ভাল লাগিছে আৰু ৰসলিনৰ তো টপটো দেখুৱালৈ আপোনালোকক টপৰ লগত এইটো পেন্ট জিন্স পেন্ট এটা জিন্সৰ পেন্ট হয় এইটো তো মুক্তাদিৰ হাফ পেন্ট লোৱা হৈছে মানে হাফ পেন্ট সৰি নহয় পেন্ট আৰু মুক্তাদিৰ টি-শার্ট এইটো পেন্ট এইটো টি-শার্টটো ভালকে দেখুৱাইছো ঠিক আছে এইটো টি-শার্ট কেনেকা লাগিছে কমেন্ট কৰি দিব টি-শার্ট বহুত সফট হয় কাপোৰবিলাক বহুত ধুনিয়া হয়
আৰু একযোৰ আহনাফৰ কাপোৰ আহনাফৰ বেছি কাপোৰ লোৱা হৈছে এইযোৰ আহনাফৰ কাপোৰ আৰু এইটো পেন্ট আহনাফৰ এইটো এটা আহনাফৰ হাফ মানে টুপি আছে সব না টুপি আছে আৰু হাফ পুরা একদম স্লিপলেস তো এইটো ভাল লাগে মানে গৰমত পিন্ধি আৰাম পাব বহুত কাপোৰটো সফট হয় যাৰ কাৰণে এইটো লৈছো আহনাফৰ আৰু এইটো আকসাৰ হয় আকসাৰ মানে মোৰ সিস্টাৰ ইন লৰ ছোৱালী তো আকসাৰ হয় এইটো বহুত ধুনিয়া লাগিছে এইটো আকসাৰ আৰু মোৰ ইজুৰ স্যান্ডেল লৈছো ৰাপ ইউজৰ কাৰণে ইজুৰ স্যান্ডেল লৈছো কেনেকা লাগিছে কমেন্ট কৰি দিব ইজুৰ স্যান্ডেল কাম কৰা মাইকীজনীৰ কাপোৰ আমাৰ ঘৰত যে কাম কৰে প্ৰতিদিনে তো ইদত কাপোৰ দিয়া হয় তাৰ কাৰণে কাপোৰ আৰু আহনাফৰ আব্বাৰ কাৰণে এটা পাঞ্জাবী আনা হৈছে এইটো ক্ৰীম কালাৰৰ কেনেকুৱা লাগিছে কমেন্ট কৰি দিব বহুত ধুনিয়া লাগিছে মোক একদম সিম্পল আৰু মোৰ পাকিস্তানী সুট ইজোৰ পুৰা সিলা আছে সিলাব নালাগে পাকিস্তানী ড্ৰেছ হয় ইজোৰ মোৰ পার্পল কালাৰৰ কালাৰটো বহুত ডিপ হয় ডিপ লৈছো এটা টপ লৈছো লাইটৰ এটা ডিপ লৈছো পাকিস্তানী সুট আৰু এটা দেখুৱাইছো আপোনালোকক আৰু ইজোৰ লৈছো লাইট কালাৰৰ পার্পলে হয় ইটো কিন্তু লাইট কালার হয় সাফ একদম লাইট কালার বহুত গ্লেস তো ইটো সিলাব লাগিব আৰু আৰু নানিৰ কাপোৰ এইটো নানিৰ কাপোৰ লৈছো নানি বুঢ়া মানুহ যাৰ কাৰণে এনেকা কাপোৰ পিন্ধে তাক এনেকুৱাই লাগে এনেকৈ আনি দিয়া হৈছে এইখিনি শপিং হল তো এইবিলাক ঢেৰ সাৰা শপিং কৰা হৈছে এইবিলাক কাপোৰ সব ঠিক কৰিব লাগিব তো ঈদৰ শপিং হৈ গল আৰু বাকি আছে গোটেইখিনি শেষ পোৱা নাই আৰু বাকি আছে কৰিব লগা তো আৰু এদিন যাব লাগিব বজাৰত তো এইখিনি হল সো আপোনালোকক দেখুৱালো মোৰ ঈদৰ শপিং আৰু দিনটো কি কৰিলো ইমান ব্যস্ততাৰ মাজত যিখিনি পাৰিছো চেষ্টা কৰিছো দেখুৱাৰ আশা কৰো আপোনালোকক ভাল লাগিছে ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যিজনে নতুন দেখি আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আপোনালোকৰ লগত লগ পাম এটা নতুন ব্লগৰ হতে এতিয়ালৈকে বাই বাই খুদা হাফেজ লাভ ইউ